সৰ্বশক্তিমানক ধন্যবাদ জনাইছোঁ সৰ্বশক্তিমানে সহায় কৰিছে তাৰ পিছত মই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰী ৰিপুণ বৰা ডাঙৰীয়া নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক শ্ৰী হৰিশ ৰাৱত ডাঙৰীয়া অসমৰ লগতে সাধাৰণভাৱে অসমৰ আৰু বিশেষভাৱে বৰপেটা লোকসভা সমষ্টিৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ যি অনুভূতি সেই অনুভূতিক সন্মান জনাই ৰাহুল গান্ধী ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া আৰু হৰিশ ৰাৱত ডাঙৰীয়াকে ধৰি আমাৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যসকলে আগন্তুক লোকসভা নিৰ্বাচনৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ কাৰণে মোক বাছনি কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ মোৰ এই মনোনয়নৰ জৰিয়তে এটা ডাঙৰ বাৰ্তা গ'ল কাৰণ ইমান দিনে এটা আমাৰ অসমৰ সংবাদ মাধ্যমত এটা বাতৰি প্ৰচাৰিত হৈ আহিছিল যে কংগ্ৰেছ ইউডিএফৰ গোপন বুজাবুজি কোনো ধৰণৰ গোপন বুজাবুজি যে নাই মোক প্ৰাৰ্থিত্ব দিয়াৰ জৰিয়তে সেইটো স্পষ্ট হৈ গ'ল আৰু আমি বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজনৰ আমি সমান বিৰোধী আৰু এই দুইজনৰ ৰাজনীতি শেষ কৰিবলৈ মই সৰ্বশক্তিমানৰ এইমাত্ৰ মই জুম্মাৰ পৰা আহিছোঁ সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ যাতে এই দুইজনৰ ৰাজনীতি কাৰণ এই দুইজনৰ ৰাজনীতিয়ে অসমখনক খণ্ড বিখণ্ড কৰি আছে আৰু মই আজি জুম্মাৰ দিনা মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰাজনীতি চিৰদিনৰ কাৰণে শেষ হয় বিভাজনৰ ৰাজনীতি যাতে চিৰদিনৰ কাৰণে শেষ হয় মই নাভাবোঁ যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ কোনো প্ৰতিদ্বন্দ্বিতা হ'ব কাৰণ হিন্দু মুছলমান সকলো শ্ৰেণীৰ ৰাইজে মোক প্ৰাৰ্থী বিচাৰিছিলে আৰু আমাৰ হাইকমাণ্ডে সেই কথাত আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজৰ যি আৱেগ অনুভূতি তাক যিটো সন্মান দিছে মোৰ দৃঢ় বিশ্বাস আৰু মোৰ সৰ্বশক্তিমানৰ ওপৰত ভৰসা যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত কোনো প্ৰতিদ্বন্দ্বিতা নহয় এটা উৎসৱৰ নিচিনাই হ'ব সেই উৎসৱত কংগ্ৰেছ কৰ্মীসকলে উৎসৱ কৰিব আৰু মই ভাবোঁ যে ফাইনেলি বহু ভোটৰ ব্যৱধানত এইটো 2 লাখৰ হ'ব পাৰে বেছিও হ'ব পাৰে বহু ভোটৰ ব্যৱধানত ইনশাআল্লাহ মই জিকি আহিম বুলি মোৰ বিশ্বাস আছে অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিব মই ভয় কৰিলোহেঁতেন যদি অসম গণ পৰিষদ নীতিত থাকিলহেঁতেন অসম গণ পৰিষদ এটা ভ্ৰষ্ট ৰাজনৈতিক দল আগতে মোৰ সন্মান আছিলে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাও কৰে আৰু এই বিধেয়ক নিৰ্বাচন গ'লে চৰকাৰ আহিলে যিটো দলে কয় যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাব সেই দলৰ লগত মিত্ৰতা কৰাৰ পিছত মই নাভাবোঁ অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও মই সমৰ্থকৰ কথা বাদ দিছোঁ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও অসম গণ পৰিষদক ভোট দিব বুলি মই বিশ্বাস নকৰোঁ অসম গণ পৰিষদৰ বহু কৰ্মী আমাৰ ঘোষণাৰ এই কেই মুহূৰ্তমানৰ ভিতৰতে মোলৈ বহুত SMS আহিছে অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ বহু কৰ্মীয়ে আমাৰ হৈ কাম কৰিব বুলি বাৰ্তা আহিছে ধন্যবাদ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমূহ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ বিশেষকৈ APCC প্ৰেছিডেণ্ট ৰিপুণ বৰা ডাঙৰীয়াক লগতে দলৰ শীৰ্ষ নেতৃবৃন্দক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সংগঠন মোক সহায় কৰিলে প্ৰাপ্তিৰ ক্ষেত্ৰত মই তেওঁলোকক ধন্যবাদ জনাইছোঁ বিশেষকৈ নাগৰিক সমাজ বিভিন্ন সংগ্ৰামী সংগঠন জনগোষ্ঠীয় সংগঠন সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিশ্চিত যে আগন্তুক নিৰ্বাচনত মই বিজয় হৈ ওলাই আহিম কোকৰাঝাৰবাসী ৰাইজে বা কোকৰাঝাৰ লোকসভা অন্তৰ্গতবাসী ৰাইজে নিশ্চিতভাৱে বিজেপি AGP আৰু BPFৰ যি ঘৃণাৰ ৰাজনীতি বিভেদৰ যি ৰাজনীতি এই ৰাজনীতিৰ বিৰুদ্ধে BTCৰ মানুহে ৰায় দিব কোকৰাঝাৰবাসীয়ে ৰায় দিব আৰু বিশেষকৈ মোৰ সাংসদ বৰ্তমানৰ যি সাংসদ নৱশৰ্ণাৰ লগত কোনো ব্যক্তিগত শত্ৰুতা নাই কিন্তু তেওঁৰ যিটো ৰাজনৈতিক ধাৰা বা তেওঁ যি ৰাজনীতিত বিশ্বাস কৰে তাৰ লগত মই একমত নহয় তেওঁ যি ধৰণে ৰান্ধনিক উচতাই জল খোৱাৰ যিটো মানে তেওঁৰ প্ৰৱণতা সেই প্ৰৱণতা আৰু BTCত নহ'ব আৰু কংগ্ৰেছ দলে এইবাৰ এই নিৰ্বাচনত বিজয়ী ওলাই আহিব তথা গোটেই সমগ্ৰ BTD সকলোৱে জানে যে এইটো এটা অশান্ত জৰ্জৰ এলেকা ইজ নন এজ এ কনফ্লিক্ট জোন আৰু মই বিজয় হ'লে নিশ্চিতভাৱে এই অঞ্চলত শান্তি নিৰাপত্তা আৰু বিকাশ সুনিশ্চিত কৰাৰ কাৰণে মই কাম কৰিম আৰু আজি একাংশ ৰাজনৈতিক কৰ্মীয়ে বা ৰাজনৈতিক নেতাই যি ধৰণে এক বিভেদৰ ৰাজনীতি আৰম্ভ কৰিছে বা বিভিন্ন ৰাজনীতি কৰি আছে সেই বিভেদৰ ৰাজনীতি মই অন্ত পেলাব বিচাৰোঁ আৰু শান্তিৰ হকে মই কাম কৰিব বিচাৰোঁ কাৰণ এই অঞ্চলৰ মানুহে BTC people are tired of conflict. I want to
এড্ৰেছ দ্য কনফ্লিক্ট আৰু সকলোকে আলোচনাৰ যোগেদি সকলোবোৰ সমস্যা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা সেই সমস্যাসমূহ আলাপ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ কাৰণে মই পদক্ষেপ গ্ৰহণ কৰিম। মই সৰ্বপ্ৰথমে আমাৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক আন্তৰিকতাৰে অন্তৰস্থলৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ যিসকল প্ৰাৰ্থীয়ে ধুবুৰী লোকসভা সমষ্টিৰ পৰা টিকেট বিচাৰিছিল তেখেতসকলকো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নজৰত প্ৰতিজন প্ৰাৰ্থীয়ে একোজন সবল প্ৰাৰ্থী। এই কথাবিলাক যে মিডিয়াৰ দ্বাৰাই হওক যাৰ দ্বাৰাই হওক অপপ্ৰচাৰ এটা কৰা হৈছিল সেইটো নিজৰ দলৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে বিশেষকৈ বিজেপি দলে এই কথাটো মানে প্ৰচাৰ কৰি ফুৰিছিল যে এটা গোপন বুজাবুজি যে হোৱাট ইজ গোপন বুজাবুজি উইথ ইউডিএফ যি দলক আমি প্ৰত্যাখ্যান কৰাৰ কাৰণে ৰেডি। পঞ্চায়ত নিৰ্বাচনত তাৰ ফলাফল দেখুৱাই দিছে ৰাইজে। যি দলটোক প্ৰত্যাখ্যান কৰা হৈছে তাৰ লগত কিহৰ বুজাবুজি? অপপ্ৰচাৰ কৰি 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 এটা হেও প্ৰতিপন্ন কৰাৰ দিশে আগুৱাই লৈ যোৱা হৈছিল। গোকাত মিছা কথা। আমাৰ কৰ্তৃপক্ষ মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ৰিপুণ বৰা ডাঙৰীয়াদেৱ, CLP লিডাৰ দেৱব্ৰত শইকীয়াদেৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াদেৱ, উপ CLP লিডাৰ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াদেৱ, আমাৰ বিধায়ক মাননীয় ৱাজেদ আলী চৌধুৰী সাহেব, আমাৰ বিধায়ক AK ৰছিদ আলম, আব্দুল ৰছিদ মণ্ডল, প্ৰাক্তন বিধায়কসকল সকলোৱে আমি ৰেডি। আমি প্ৰত্যাহ্বান জনাম বিজেপি দলক। UDFৰ কথা আমি চিন্তা কৰা নাই, তাক প্ৰত্যাখ্যান পঞ্চায়ত নিৰ্বাচনতে দিয়া হৈছে। তাৰ প্ৰতি উত্তৰ ধুবুৰী জিলাবাসী ৰাইজে ইতিমধ্যে দিছে। আমাৰ জিলা সভাপতি উভয় গোৱালপাৰা মানকেশ্বৰ, আমাৰ বিধায়ক মাননীয় মতিউৰ ৰহমান মণ্ডল তেখেতে DCCৰ প্ৰেচিডেণ্ট, তেখেতসকলেও ইতিমধ্যে তাৰ ৰেজাল্ট দি দিছে আৰু তেখেতসকলে সকলোৱে মিলি আমি আগন্তুক যি নিৰ্বাচন লোকসভাৰ আমি খেলিবলৈ ওলাইছোঁ সকলোৱে মিলি আমি একেলগে তাৰ প্ৰতি উত্তৰ দিম। UDFক চিৰদিনৰ কাৰণে বিদায় দিম আৰু কোনো গোপন বুজাবুজি নহয়। এই ঢাক ঢোল মই প্ৰত্যাহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ মিডিয়া বন্ধুসকলক, প্ৰিণ্ট মিডিয়াই হওক ইলেক্ট্ৰনিক মিডিয়াই হওক, আপোনালোকে এইটো বন্ধ কৰক। প্ৰতিজন প্ৰাৰ্থীয়ে আমাৰ যোগ্য প্ৰাৰ্থী আৰু কৰ্মদক্ষতা থকা সম্পন্ন প্ৰাৰ্থী। তেখেতসকলে ঠিক লোকসভাতো সেই ঘটনাটোৱেই ঘটিছিল, তাৰ কাৰণে প্ৰাৰ্থী দিব পৰা নাই। এইবিলাক অপপ্ৰচাৰ, গোখাত মিছা কথা। মই আপোনালোকৰ জৰিয়তে ধুবুৰী জিলাবাসী, গোৱালপাৰা, মানকেশ্বৰ, হাটশিঙিমাৰী জিলাবাসীক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে কঠোৰ পৰিশ্ৰম কৰিছিল এই মিডিয়াত বা প্ৰিণ্ট মিডিয়াত উৰা বাতৰি লৈ যে গোপন বুজাবুজি আমাৰ কংগ্ৰেছী মানুহবিলাকে হতাশ হৈ গৈছিল। তেখেতসকলক মই আশ্বস্ত কৰিব বিচাৰিছোঁ যে প্ৰতিজন প্ৰাৰ্থীয়ে আমি ষ্ট্ৰং প্ৰাৰ্থী আৰু আপোনালোকক সকলোকে লগত লৈ আমি নিৰ্বাচন